কি হল দৌৰিছা যে কি হল কথা আছে ককাইটি পিছত গম পাবা ৰণ বোপা কেনে ভাল খুৰা বঢ়িয়া যোৱা ৰণ কি খবৰ সুপাৰ ফাইন তুমি এতিয়া আমাৰ ঘৰলৈ আহি থাকা কি ঐ কুমাৰৰ পৌ ৰচোন ৰং এনেকে যে উধাটো খাই লৰি আহিছ কোনখন ৰণ জিকি আহিলি মই যি ৰাজ্য জয় কৰি আহিছো আপোনাৰ 14 পুৰুষেও তাৰ ওচৰ চাপিব নোৱাৰে বেটাৰ কথা চোৱা বাছাৰ পাখি গজিছে কলম কৰিব লাগিব যেন পাইছো কামৰ সময়ত সদায়ছো প্ৰতিমা আজি বোকাখানি দিম ৰ বাপেকে ক'ত যাবি নকৰতো আজি ৰিজাল্ট কি ফাৰ্ষ্ট ডিভিজন 4টাত লেটাৰ বাহ ভাইটি তই মোৰ মান ৰাখিলি দেউতাক দিয়া বচন তই পূৰ্ণ কৰিবলৈ ওলাইছ ইয়াতকে মোৰ আৰু কি আনন্দৰ কথা হ'ব পাৰে কিন্তু দাদা দেউতাৰ আশাৰ পূৰ্ণ হোৱা সম্ভৱ নহয় কিয় নহয় দেউতাই ভাবিছিল তুমি পঢ়া শুনা কৰি ডাঙৰ মানুহ হ'বা তাতে কি হ'ল মোৰ ঠাইত যেনিবা তই হলি দেউতা ঢুকোৱাৰ পিছত মোৰ বাহিৰে তোক আৰু জোনক কোনে চালেহেঁতেন ঐ জোন যাচোন যা চোলা এটা লৈ আন পিন্ধো দাদা হা কথা এটা কওঁ বেয়া নোপোৱাতো কচোন কি কথা হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত গ্ৰেজুৱেশ্যন ল'বলৈ 3 বছৰৰ কথা বহুত টকাৰ প্ৰয়োজন হ'ব তুমি অকলে কিমান টানিবা মোকো তোমাৰ কামত সহায় কৰিব দিয়া মানে মই ভাবিছোঁ গাঁৱৰ স্কুলতে চাকৰি এটা লওঁ আৰু খেতি বাৰী চাওঁ জোনৰ বিয়াৰ কথাটোও চিন্তা কৰিব লাগিব হায়াৰ ছেকেণ্ডেৰী পাছ কৰি সি মোৰ ককাই হৈ গ'ল তোমাৰ আকৌ ককাই কোন ওলালে ৰণটোৰ ৰিজাল্ট কিয় ফাৰ্ষ্ট ডিভিজন 4টাত লেটাৰ বাদ দে তোৰ ফাৰ্ষ্ট ডিভিজন 4টাত লেটাৰ শ্ৰীমানে মোক যি প্ৰস্তাৱ দিছে শুনি একেবাৰে মোৰ দেহামান হাত পৰি গৈছে নহয় মানে চুপ থাক তই কি হৈছে মোক অলপ ক'বানে আচ্ছা মিনতিবা তুমিয়ে কোৱাচোন দাদাই অকলে কিবা পৰিশ্ৰম কৰিব নেকি মই দাদাৰ কামত সহায় কৰা উচিত নহয় নিশ্চয় উচিত সিটো ঠিক কথাকে কৈছে ঠিক কথাকে কৈছে এওঁকে পুৰা কথাটো নুশুনাকে ৰায় দিলেই দেখিছা মিনতিবা দাদাই কেনেকৈ খেং খেঙাই উঠিছে যুক্তিৰ কথা একেবাৰে শুনিবই নোখোজে তই তাৰ লগ নালাগিবি যুক্তিৰ কথা ইয়াত যুক্তিৰ প্ৰশ্ন উঠে কেনেকৈ ঐ তই বিচাৰ কৰচোন মই পঢ়া শুনা বাদ দিছোঁ কিয় ঘৰত কাম কৰা খেতি বাতি চোৱা মানুহ এটা লাগে দেউতা ঢুকোৱাৰ সময়ত ই আৰু জোন তেনেই সৰু আৰু মই ডাঙৰ আছিলোঁ সেইকাৰণে দায়িত্বটো মই ল'লোঁ তোৰ দায়িত্ব হ'ল তই পঢ়া শুনা কৰি ডাঙৰ মানুহ হোৱা আৰু মোৰ দায়িত্ব হ'ল তোৰ পঢ়াৰ খৰচ উলিওৱা আৰু জোনক বিয়া দিয়া বছ কওঁতে তোৰ দাদাই কিন্তু হক কথাকেই কৈছে তুমিতো দাদাৰ ফুলীয়া হ'বাই কাৰণ তোমালোকৰ মাজত চলি আছে নহয় আচ্ছা তোমালোকৰ কাম ফেৰা শেষ নকৰা নেকি তই দুষ্ট বেছি পকিছ নহয় তোক কাজি মই ৰচোন আজি তোক ৰচোন
ৰন সোনকাল কৰ নহ'লে 8টা গাড়ীখন নাপাবিগৈ 12টা খনত গ'লে আকৌ নতুন ঠাইত দাদা মোৰ হ'লেই ইয়াত অকণমান আচাৰ আৰু খৰিচা আছে তাত গৈ খাবি খৰিচা আকৌ কিয় দিলা চহৰৰ মানুহে ইয়াৰ গোন্ধ বেয়াই পায় তইতো ভাল পাওঁ ভাতৰ তলত লুকুৱাই খাবি মইতো ভালেই পাওঁ তাৰ মেচৰ আনবোৰো অসমীয়াইহে সোনকাল কৰ তই থাকিবি নকৰোঁ তই চিন্তা নকৰিবি মই ভালকে থাকি তই কিয় চিন্তা কৰিছ ৰন সোনকাল কৰ দে বেগটো দে যাবি গৈয়ে চিঠি দিবি গৰমৰ বন্ধত এদিনো দেৰি নকৰিবি জংঘলৰ পৰা যে বাঘ এটা আহি গাঁৱত সোমাইছে তহঁতে গম পাইছনে নাই সৰ্বনাশ এতিয়া উপায় আমাৰ গৰু ছাগলীবোৰ চম্ভালিব লাগিব বাঘটোৱে গৰু ছাগলী নাখায় তেনেহ'লে কি খায় বাঘে কিয় নাখায় তুমি সেইটো কোৱা বাঘটো বুঢ়া হৈছেতো বুঢ়া বাঘ ৰক্ষা তেনেহ'লে আমাৰ কোনো বিপদ নাই আমাৰ মানে আমাৰ গৰু ছাগলী এইবোৰেই বছ আৰু মানুহ গৰু ছাগলী খাব নোৱাৰে আৰু খাব মানুহ এইটো বুঢ়া বাঘে মানুহৰ মাংসহে খায় কোমল কোমল নাৰীৰ মাংস ঐ বুঢ়া কি হৈ আছে তাকেইতো সুধিছো পুখুৰী পাৰত কি চাই আছ পুখুৰী পাৰৰ সৌন্দৰ্য কি মানে অস্থি নৰ্মদাতীৰে কি এক বায়স দম্পতি প্ৰতিবসতিস্ম কি তিস্ম প্ৰতিবসতিস্ম মানে কথা হ'ল প্ৰভু যহ পলয়তি সহজীৱতী বুজিছে মিছেছ মজুমদাৰ এইবাৰ যদি দৰমহা নহয় তেতিয়াহ'লে আমি গোটেই পৰিয়ালটোৱে গৈ কোনোবা ধৰ্মশালাত গৈ থাকিব লাগিব ঠিকেই কৈছে মিছেছ শৰ্মা আমাৰ একে অৱস্থা টেলিফোনৰ লাইন কাটি দিছে যোৱাকালি ইলেক্ট্ৰিচিটি বৰ্ডৰ পৰা ৱাৰ্ণিং আহিছে কালি ৱাটাৰ ছাপ্লাই বন্ধ হওক বছ খেলাই খতম আমাৰ তেখেতটো বজাৰলৈ যাবই নোৱাৰা হৈছে
4-5খন দোকানৰ বাকী খাতা হাজাৰৰ ঘৰ পাইছে ক্লাছ কৰিবলৈ একেবাৰে মন নোযোৱা হৈছে আমিনো কি কৰিম মিছেছ আহমেদ গভৰ্ণিং বডি কমপ্লেইন কৰি একো লাভ নহয় চেয়াৰমেনৰ লগে লগে সেই ৰেমজি গুণ্ডাটোতো আছেই তাৰ যিহে অসভ্যালি ঠিক কৈছে মিছেছ ৰিজু বলক ৰণবীৰ সেই যে গাড়ীত আহি আছে দেখিছ সিহঁতৰ লিডাৰ হ'ল মানে তাৰ নাম হ'ল ৰেমজি ৰেমজি এইটো আকৌ কেনেকুৱা ধৰণৰ নাম শুন আচলতে নাম ৰেৱতী মোহন গায়ন ৰেৱতীৰ আৰ মোহনৰ এম আৰু গায়নৰ জি চব মিলাই হ'ল RMG মানে ৰেমজি বৰ বেয়া বস্তু এই চা তই যিমান পাৰ সিমান তাক এৰাই চলিবি সন্মুখত দেখিলে মেকুৰীতে মেও মেও কৰি তই সুবিধা পালে পলাই পত্ৰং দিবি বছ তই নিৰাপদ নহ'লে কপালত অশেষ কষ্ট হাই বেবি গুড মৰ্ণিং বছ মৰ্ণিং তহঁতৰ লগতে এই নতুন নমুনাটো কোন বে গাঁৱৰ পৰা আহিছে এইবাৰ এডমিশ্যন লৈছে ফ্ৰেছ ফ্ৰম ভিলেজ পূজা পাঠ কৰিছেনে নহয় বছ আহিছেহে মাত্ৰ সময় আছে নহয় পিছে পৰে হ'ব কেতিয়াবা ৰেমজিৰ ডিক্সনাৰীত পিছত বুলি কোনো শব্দ নাই এতিয়া মানে এতিয়াই এইবেলা তোৰ কলেজখন কেনেকুৱা লাগিছে মেও মেও আবে এইটো আকৌ কি ভাষা হা নে কিবা বেলেগ ভাষা কয় বে ৰণবীৰ তই এইবিলাক কি কৈছ কিয় তুমিহে দেখোন কৈছিলা যি সোধে মেমকৈ উত্তৰ দিবি বুলি ইমান বেল হ'লে নচলিব বুজিছ এই তহঁতে ইমান কি ফুচফুচাইছ নহয় মানে বছ তোমাৰ প্ৰশ্ন ই বুজিব পৰা নাছিলতো সেইবাবে মেও মানে কৰি আছিলে এইফালে মোৰ ভাষা বুজিবলৈ তোৰ অসুবিধা হৈছে নহয় পকেটত ৰুমাল আছে আছে উলিয়া উলিয়া মোৰ জোতাযোৰ পালিচ কৰি দে গুৰুজন আৰু নমস্য ভক্তিৰ বাহিৰে বাকীবিলাকৰ ভৰি চুব নাপায় নহয় আল্লাহ কুকুৰৰ পোৱালি মোক কুপদে কিয় আপুনি কিয় মাৰিছে আকৌ গালিও পাৰিছে ঐ কি তৰ্ক কৰি আছ তোৰ কুকুৰক পোৱালি কৈছেতো কি হ'ল তাতে আমি এওঁলোকৰ ওচৰত সদায় সৰু হৈ থাকিব লাগিব চালা কুকুৰৰ পোৱালি মোক শিক্ষা দিয় মই তোৰ গুৰুজন নহয় মই তোৰ নমস্য ব্যক্তি নহয় চালা কুকুৰৰ পোৱালি কৰ ক্ষমা কৰ চালা কুকুৰৰ পোৱালি ক্ষমা নকৰ তই টিনা ৰবা চাহেজাদি তোমাৰ এই পদযুগল এই ধূলি ধুগৰিত মাটিত ৰাখি নষ্ট নকৰিবি তেন্তে ক'ত ৰাখিম তোমাৰ বুকুত হাই মেৰি জান মেৰি চাহেজাদি তোমাৰ এই পদস্পৰ্শ মোৰ বুকুত কিয় মোৰ সম্পূৰ্ণ হৃদয় তোমাৰ ওচৰত পেছ কৰিব আমাৰ হিৰোইন এতিয়া দোলাৰ পৰা আহিব যা তাইৰ ভৰি মাটিত নপৰাকৈ নমায়ন এই যা নহয় বস ইটস টু মাচ ইটস জাস্ট আ প্লেজার ইয়েস ফ্রেন্ড সিম্পল প্লেজার ইজন্ট ইট Yes. All the lost waters. Humiliation. বা বিৰাট খং দেখোন তাকেই চাইছো চাবা বস এনেকৈ চলিলে তোমাৰ বসিঙৰ ৰাজত্ব বেছি দিন নচলিব যেন পাইছো কি কোৱা তুমি এই ভিলেজ প্ৰডাক্টে ৰেমজিৰ লগত টক্কৰ দিব
অভিজিৎ গজেন আজি ফেচাছ ছ'চিয়েলৰ ডেন্সৰ ৰিহাৰ্চেলত ই ভাগ ল'ব লাগিব এৰেমজেৰ হুকুম টিনা ব'লা কেণ্টিনলৈ যাওঁ গাইজ ফ'ল' মি অ'কে গুৰু অজুন কি হৈছে পাগলী তোৰ ৰণলৈ বৰকে মনত পৰিছে নহয় মোৰো বৰকে মনত পৰিছে অ' সি বা তাত কি কৰিছে নতুন ঠাইত চবৰে লগত মিলি থাকিব পাৰিছেনে নাই বাৰু কলেজৰ ল'ৰাবোৰে তাক গাঁৱৰ বুলি জোকাব নেকি কি হ'ল একো নোকোৱা হ'লি যে তাক বাৰু উপলুঙা নকৰে অ তই মই মৰিছো নিজৰ যন্ত্ৰণাত তাই আহিছে আকৌ চুপতি মাৰিব তোমালোক ককাইক ভনীয়েকে মিলি ৰণৰ বাবে যেনেকৈ দুখ কৰিছা নহয় মোৰো লোভ লাগি গ'ল মই ভাবিলো ময়ো তোমাৰ লগত অকণমান কন্দা কটা কৰোঁ মোৰ কিন্তু ৰণৰ কাৰণে সঁচাকৈ বৰ চিন্তা লাগিছে অ' তোমাৰো যে আৰু দা আ চাহ খামটো আকৌ সোনকালে আন ৰণ ভাল ল'ৰা সি সকলোৰে লগত মিলি থাকিব পাৰিব মই সদায় ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ সি যেন সোনকালে পাছ কৰি আহে তই কিয় তাৰ বাবে প্ৰাৰ্থনা কৰ মোৰো স্বাৰ্থ আছে স্বাৰ্থ আছে তোৰ কি স্বাৰ্থ আছে তুমি একেবাৰে বেল ৰণে ভালদৰে পাছ কৰিব ভালদৰে পাছ কৰিলে সি ভাল চাকৰি পাব নিশ্চয় পাব ঠিক আছে সি চাকৰি পালে তুমি অকণমান সকাহ পাবা মানে আমি দুয়ো এক হৈ যাব পাৰিম মই নাযাওঁ কোনো পধ্যে নাযাওঁ মই কাইলৈ ঘৰলৈ ঘূৰি যাম মই দাদাক তেতিয়াই কৈছিলোঁ যে মই আৰু নপঢ়োঁ দাদাৰ কামত সহায়হে কৰিম নাথাকিলি কিয় কি কৰিম দাদাই যিহে আৰম্ভ কৰিলে দেউতাই মৰিবৰ সময়ত কি আশা কৰিছিল কি আশা কৰিছিল ডাক্তৰ হবি ইঞ্জিনিয়াৰ হবি ইত্যাদি ইত্যাদি তেনেকুৱাই কিন্তু দাদা অকল মোৰ দাদাই নহয় তাতকৈ বহুত বেছি ঠিক দেউতাৰ দৰে দাদাৰ অন্তৰত মই এতিয়া কেনেকৈ দুখ দিম কিন্তু আৰু উপায় নাই ঘৰলৈ গৈ দাদাৰ ভৰি দুটাত ধৰি ধৰি কম একো নকবি তই আবেগিক হৈছে তেওঁ কতো নোহোৱা ঘটনা কিবা হৈছে নেকি কোনখন কলেজত ৰেগিং নহয় ঠিক যোৱা বছৰ হোষ্টেল আমি ফেচ কৰিছোঁ যোৱাবাৰ এন জি আমাতকৈ ছিনিয়ৰ আছিল আৰু সিহঁতৰ কাৰণে আমি আজি মেছত থাকিব লগা হ'ল আজি তোৰ ওপৰত অত্যাচাৰটো বেছি হৈছে মানি লৈছোঁ কিন্তু যোৱাবাৰ গজেনৰ ওপৰত হোৱাতকৈ বেছি হোৱা নাই মানে তাকতো উৰেটো ৰাতি পুখুৰীত নমাই পানীত ইমানলৈকে ডুবাই ৰাখিছিল পিছদিনা জ্বৰত মই বেহুচ হৈ পৰিছিলোঁ কলেজৰ ল'ৰাবিলাকে হস্পিটেলৰ ট্ৰিটমেণ্টৰ পৰা আৰম্ভ কৰি সকলোখিনি কৰিছিল মই ঘৰলৈ যোৱাটো দূৰৰে কথা ঘৰলৈ খবৰো দিয়া নাছিলোঁ মোক কি কৰিছিল জান পোলাও খুৱাইছিল বিৰিয়ানী খুৱাইছিল আৰু মই খাই উঠি কৈছিলোঁ ৱাহ কি অপূৰ্ব সোৱাদ কি বেয়াটো হৈছে তই পাৰিবি পোলাও বুলি মাটি আৰু বিৰিয়ানী বুলি বালি খাই বা কৰিবলৈ এই মৃদুলক কি কৰিছিল জান নেলাগে সেইবিলাক কথা জানিবলৈ সেইবিলাক বৰ লাজ লগা কথা কৈছ ইমানবিলাক হোৱাৰ পিছততো আমি ইয়াত আছোঁ আমিতো গাঁৱলৈ ঘূৰি যোৱা নাই এইবোৰ বাদ দে আচল কথা লৈ আজি ডেন্সৰ কি হ'ব আৰু কি হ'ব মানে আমাৰ লগত ইও নাচিব নাই মই নাচিব নোৱাৰোঁ মই জীৱনত নাচি পোৱা নাই আমিনো গাঁৱৰ পৰা মাইকেল জেকচন হৈ আহিছিলোঁ নে ঐ গাঁৱৰ স্কুলত ড্ৰিল কৰা মনত নাই সেইটোতো কৰিবই লাগে ইয়াৰ ডেন্স মানে তোৰ সেই ড্ৰিলেই কেৱল একেলগে আৰু অলপ খৰকৈ কৰিব লাগে নে কি ক 2 3 4 1 2 3 4 1 2 3 4 1 2 3 4 1 ৰবা 1 মিনিট মাত্ৰ দুদিন আছে আৰু এনেকৈ কৰিলে কেনেকৈ হ'ব নহ'ব
ওলোৱা নেক্সট চান্স দিম পিছত প্লিজ যোৱা বেয়া নাপাবা যোৱা বেয়া নাপাবা হা অহৰ চান্স দিম যোৱা অ'কে ৰেডি 1 2 3 4 1 2 3 4 1 2 3 4 1 2 3 4 1 2 3 4 1 2 3 4 1 2 3 4 1 2 3 নকবা তেনেকৈ আনা কাষলৈ কিয় দিয়ানো যাতনা মোৰে লগৰী হোৱা না নিজকে হিরো বলি হসাকিয়া ভাবি ঘুরি বেলি সাথে ঘুরি 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 নাচায়ো নোৱাৰো তোমাৰে মুখলৈ তেলেকা চকুৰে নাচাবা তুমি যে বৰ অভিমানী নিদিয়া যে হিয়াখনি
এক্সকিউজ মি য়েছ আপোনাৰ ডান্স চাই খুব ভাল লাগিল থ্যাংক ইউ এই ভিলেজার্স বস দেখিছা ইয়াক দেখাতে নে ভিজামি কৰি দিছে লাগে ই ৰিভেঞ্জ হৈছে জানা দুফালা নেকি নহয় ইচ্ছা কৰি মই তেনে কৰা নাই ই কথা ক'ব আহিছে বিশ্বাস কৰক মইতো জানি বুজি আপোনাক ঠেলা মৰা নাই মোক পিছফালৰ পৰা কোনোবাই ঠেলা মাৰি দিছে বস আৰু এটা কথা নকবি টিনা ঘৰ যাবা থৈ আহিম নেকি নালাগে মই নিজে যাব পাৰিম Good morning, Papa. Good morning, young lady. I love you. I love you too, Papa. Pratika, আমাৰ মাজনে কিমান সোনকালে তুমি তোমাৰ ছোৱালী কিমান মৰম কৰি মূৰৰ ওপৰত নুতুলিবা my young lady, you must have done something wrong to your mom. পুৱাতে সোনকালে উঠিবলৈ কোৱা মই হাৰি গৈছো তাইক জগাওঁতে চিঞৰতে মোৰ মাত একদম কৰ্কশ হৈ গৈছে নহয় পাপা ৰাতিপুৱা মাম্মি মাতিলেই মই উঠি যাওঁ উঠে শুই শুই ভাগৰ নালাগে নেকি সেইকাৰণে মাম্মিয়ে মাতাৰ পিছত অকমান ৰেষ্ট লওঁ মাম্মিয়ে নুবুজে You naughty kid. হেল্ল' হেল্ল' এইটো পি কে বৰুৱাৰ ঘৰ হয়নে য়েছ হয় এইটোৱে কাক বিচাৰিছে টিনা আছে নেকি অকণমান দিয়কচোন মই তেওঁৰ কলেজৰে অভিজিতে কৈছোঁ টিনা গৈছো মাম্মি তোৰ ফোন কোনে ফোন কৰিছে কোনোবা অভিজিত তহঁতৰ কলেজৰ বোলে অভিজিত আমাৰ কলেজৰ হেল্ল' টিনা নেকি হয় মই টিনা বৰুৱা আপুনি কোনে কৈছে মই অভিজিতে কৈছোঁ সেই যে কালি কলেজত ৰণবীৰ নামৰ ল'ৰাটো আছিল যাক চবে ৰেগিং কৰিছিল মানে ৰেমজিয়ে যাক ৰেগিং কৰিছিল ৰেমজিয়েতো সদায় কাৰোবাক নহয় কাৰোবাক ৰেগিং কৰে মানে কালি তুমি যাৰ পিঠিৰ ওপৰত ভৰি ৰাখি হাতৰ ওপৰত খোজকাঢ়ি গৈছিলা মই সেই ৰণবীৰৰ লগতে আছিলোঁ অঁ বুজিছো সেই গাঁৱলীয়া ল'ৰাটো ডান্স প্ৰগ্ৰেমৰ পিছত ৰেমজি মাৰটো বেছি হ'ল নেকি কালি ৰাতিৰ পৰা তাৰ ভীষণ জ্বৰ বাৰে বাৰে অজ্ঞান হৈ যায় চেঞ্চ আহিলেও কিবা আবুল তাবুল বলকি থাকে মই কি কৰিব লাগে হস্পিটেলত ভৰ্তি কৰি দিয়ক সেইবাবেই তোমাক ফোন কৰিছোঁ হস্পিটেলত ভৰ্তি কৰিবলৈ বহুত টকা লাগে সিটো দুখীয়া ঘৰৰ ল'ৰা আমাৰো অৱস্থা তেনেকুৱাই টকা দিয়াৰ ক্ষমতা ৰেমজিহঁতৰহে আছে আমাৰ নাই সেয়েহে তোমাক অনুৰোধ কৰিছোঁ তাৰ চিকিৎসাৰ খৰচখিনি যদি তুমি দি দিয়া ল'ৰাটো বাচি যায় হোৱাট ননচেন্স মই কৈ দিম সেইটো তুমি ক'ব পাৰা কিন্তু তোমালোকৰ ৰেগিঙৰ বাবে এইটো তাৰ এই অৱস্থা হোৱাট মই ৰেগিং কৰিছিলোঁ ৰেমজিয়েহে কৰিছে মই মাত্ৰ তাক গছকিহে গৈছিলোঁ আৰু ডান্সৰ পিছত সি কিয় মোৰ ভৰি গছকি দিছিল নতুন যিমান ল'ৰা আহিব সকলোৰে ট্ৰিটমেণ্টৰ খৰচ মই দিব লাগিব মিছ টিনা এটা কথা জানি ৰাখা যদি ৰণবীৰৰ কেনেবাকৈ কিবা এটা বেয়া হ'বলগীয়া হয় আমি কিন্তু তোমাক সুধাই দিম মাই ফুট থ্ৰেটেন কৰিছ আই কেয়াৰ লিটল যোৱা কৰাগৈ হোৱাট এভাৰ ইউ কেন ধমকি দিব আহিছে চব কলেজতো ৰেগিং হয় তাত যদি কোনোবা বেমাৰ পৰে তাৰ দায়িত্ব মোৰ নেকি Not at all. যেনেকৈ খেলা ধূলাত কেজুৱেলিটি হৈয়ে থাকে তেনেকৈ ৰেগিঙতো এটা এক্সিডেণ্ট হ'ব পাৰে কাৰেক্ট এক্সিডেণ্ট
মামি চে তই ইমান নিষ্কাম কৰিব পাৰিছ মই কি জানো ৰেমজিহঁতে ক'লে মই কৰি দিলো তোক যদি তুই জাপ মাৰিবলৈ দিয়ে তই জাপ মাৰি দিবি আই এনজয় ডিট মামা নিজকে যেন মোগল সাম্ৰাজ্ঞীৰ দৰে লাগিছিল হাফচি পুখুৰীৰ ওপৰত ভৰি দি খোজকাঢ়ি আছো ইটছ এ থ্ৰিল মই যদি কওঁ ৰেমজি পিঠিত উঠি জাপ মাৰি দিবলৈ তই পাৰিবি বাহ সেইটো কেনেকৈ হ'ব সিহঁত মাল্টি মিলিয়নাৰ বাহ তোৰ ওচৰত মানুহৰ সন্মান টকাৰ জোখেৰে তই কি তোক যদি আজি আমাৰ এই সম্পত্তিৰ পৰা বঞ্চিত কৰোঁ তোৰ সন্মান ক'ত থাকিব মাম্মী শুন মানুহক মানুহ হিচাপে চাবি টকাৰ জোখেৰে নহয় মাম্মী তোৰ ওচৰত মোৰ যদি বিন্দুমাত্ৰ অস্তিত্ব আছে তেনেহ'লে সেই ল'ৰাটোৰ সকলোবোৰ ব্যৱস্থা তই কৰিবি নহ'লে মই ভাবিবলৈ বাধ্য হ'ম যে তই মোৰ গৰ্ভক অপমান কৰিছ মাম্মী বৰ বেয়াকৈ ইনজাৰ্ড হৈছে কেনেকৈ হ'ল ছাৰ সেইবোৰ পিছতো হ'ব ইয়াক আপুনি ভৰ্তি কৰি ট্ৰিটমেণ্ট আৰম্ভ কৰক ডেফিনেটলি কৰিম কিন্তু তাৰ আগতে পুলিচ ক্লিয়াৰেঞ্চ লাগিবই সেইটোৱে নিয়ম প্লিজ ডক্টৰ হেল্প আছ মই ইণ্ডাষ্ট্ৰিয়েলিষ্ট পি কে বৰুৱাৰ ছোৱালী এওঁ আমাৰ ক্লাছমেট হি মেট এন এক্সিডেণ্ট প্লিজ ডক্টৰ প্লিজ হেল্প আছ ভাইটি তোমাৰ নামটো কি ৰণবীৰ কুমাৰ কি ক'লা ছাৰ ৰণবীৰ কুমাৰ অঁ ৰণবীৰ কুমাৰ আমি ইতিমধ্যে এনকুৱাৰী আৰম্ভ কৰিছোঁ ইট ইজ এ কেছ অফ ৰেগিং আৰু মই এই বেমাৰটো বন্ধ কৰিম চাওকচোন ল'ৰা কলেজত ভৰ্তি কৰা হৈছে পঢ়িবলৈ আৰু এতিয়া ইয়াৰ অৱস্থাটো আৰু আমি জানিব পৰা মতে এওঁৰ ঘটনাৰ লগত ফেয়াৰ ছেক্সৰ ইনভলভমেণ্টেই যত নষ্টৰ মূল কোৱাচোন ভাইটি কোনে তোমাক মাৰিলে তুমি ভয় নকৰিবা নামটোতো আমি জানোৱেই মাত্ৰ তোমাৰ মুখৰ পৰা শুনিব বিচাৰিছোঁ ছাৰ মানে ছাৰ কোৱা তুমি ভয় নকৰিবা ময়ো কে চৌধুৰী পুলিচ অফিচাৰ মোৰ এৰিয়াত বাঘে গৰুৱে একেটা ঘাটতে পানী খায় নহয় ছাৰ তেনেকুৱা একো নহয় বাইদেউ এটা কথা তোমাৰ এই ঘটনাটোত এজনী ছোৱালীৰ ইনভলভমেণ্ট আছে তুমি নামটো কোৱা তাৰপিছত চোৱা মই কি কৰোঁ কোৱা ভয় কৰিব নালাগে আমাৰ ছাৰৰ আগত সকলো কথা খুলি ক'ব পাৰা ছাৰ কোৱা সেই ছোৱালীজনীৰ নাম মানে কোৱা এওঁই সেই ছোৱালীজনী হয় ছাৰ এওঁই সিদিনাখন মোক বচাইছিলে মানে গন সেইদিনা ৰেগিং কৰাটো হয় যিবিলাকে নাচিব নাজানে সেইবিলাকক নাচিবলৈ দিছিলে যিবিলাকে গান গাব নাজানে সেইবিলাকক গান গাবলৈ দিছিলে মইতো নাচিব নাজানো ছাৰ মোক নাচিবলৈ দিছিলে মই নাচি আছোঁ এনেতে পিছল খাই চাদৰ কাষত পৰি গ'লোঁ মোৰ ভাগ্য ভাল ওচৰতে টিনা আছিল টিনাই মোৰ চোলাটোত ঘপককৈ ধৰিলে আৰু চোলাটো ফাটি মই চুচৰি মাটিত পৰি গ'লোঁ সিমানেই বাৰু তোমাৰ মুখৰ কথা বাৰু বাদ দিম কিন্তু তোমাৰ হাতৰ যে সেই ক'লা দাগটো যেন কোনোবাই জোঙা বস্তুৰে খুচিছে
হা ওখ জোতাৰ হাই হিলো হ'ব পাৰে। মানে ছাৰ মই যেতিয়া পৰি গ'লোঁ ওচৰতে শিলগুটি আছিল। মোৰ হাতখন শিলগুটিৰ ওপৰতে পৰিলে। মইতো এওঁক ধন্যবাদ দিব লাগে। এওঁ সেইদিনাখন নধৰা হ'লে মই কিজানি আৰু বেছি দুখ পালোহেঁতেন। ঠিক আছে, মই বাৰু এক এক্সিডেণ্ট হিচাপেই ৰিপৰ্ট কৰিম। কিন্তু য়াং মেন, সহপাঠীক বচোৱাটো প্ৰশংসাৰ যোগ্য, কিন্তু ইয়াৰ দ্বাৰা তুমি ৰেগিঙক প্ৰশ্ৰয়হে দি আছা। মই হোৱা হ'লে ৰেগিঙক বেগিঙত পৰিণত কৰি দিলোহেঁতেন। টিনা, মানুহ দেখিলি? সেই ল'ৰাটোৰ কি আছে? আমাৰ তুলনাততো তাৰ একোৱেই নাই। আমাৰ কি নাই? আমাৰ সকলো ধন ঐশ্বৰ্য সেই ল'ৰাটোৰ মানৱতাৰ ওচৰত ম্লান হৈ গ'ল। আজি ল'ৰাটোৰ ওচৰত নিজকে বৰ সৰু যেন লাগিছিল। তই নিশ্চয় এতিয়া বুজিব পাৰিছ টকাৰে সকলো কিনিব নোৱাৰি। টিনা, তইতো নাৰী। নাৰী দুটাই সম্পদ, মাতৃত্ব আৰু মমতা। কিন্তু কিন্তু মই ভাবি আচৰিত হৈ যাওঁ, তোৰ এই মমতা গ'ল ক'ত? তই কেনেকৈ ইমান নিষ্ঠুৰ হলি? তোৰ সকলো অহংকাৰ গৰ্ভ সেই ল'ৰাটোৱে বিনা পইচাত কিনি আকৌ তোকেই উভতাই দিছে। Stop it, mommy. No more, please. কান্তিলা, তহঁতে তাতে বহি থাক, মই আহি আছো। হ'ব। মই তোৰ কেকাইদেউৰ নিচিনা, কিন্তু কেকাইদেউটো নহয়। মোৰ দেউতাই তোক মোলৈ বিয়া দিবৰ কাৰণে কেকাইদেউক ক'বলৈ গৈছিল, কেকাইৰে নিদিলে। এতিয়া মই সুযোগ পাইছো, মই এতিয়া ধৰা হ'ম। তাৰ পিছত কান্তিলৈ মোক যা বুজাই কৈছে। নামাৰে কি নামাৰে, কাৰণ কি তোক মোলৈ বিয়া দিব লাগিব নাই। পাৰিছা, মই তোক মোৰ বুকুৰ মাজত সোমাই ৰাখিব খুজিছিলো, কেকাইৰে নিদিলে। এতিয়া মই যি কৰিম তাৰ পিছত কেকাইৰে কান্দিব।
কেনেকৈ তই ঘৰৰ জংঘললৈ কিয় আহিছিলি পখিলা খেদি আহিছিলি আজি মই নোপালেহেঁতেন তোৰ কি হ'লহেঁতেন মইতো মৰি গ'লহেঁতেন জোন কি হ'ল দেবুদা কি কৰিছা মাৰে নেকি কোনোবাই তই নাজানো মিয়তি আজি কি সাংঘাতিক ঘটনা ঘটলে তুমি যিমানে নোকোৱা মই কেতিয়াও বিশ্বাস নকৰো তাই কিবা ভুল কৰিব পাৰে বুলি আজি মই অলপ দেৰি কৰা হলে ৰমণী মোহনে এই কোন ৰমণী গহিলা হোটেলৰ ল'ৰা তোৰ কিবাটো হ'লে ৰমণ কি মোক দেখুৱালে অকমান বিয়ে দিছে মই খাই মৰো আনিলে মই খাই মৰো অঘালা নিদেচোন এক মই আজি বাৰু বান্ধি থম নুসুধাকে তোক কলে কলে যাবি
সৰ্বনাশ হৈছে গুৰু কি হ'ল বে ইমান ফোপাইছ কিয় বমি কৰ সেই নতুন ল'ৰাটো যাক তুমি মাৰিছিলা সি এতিয়া হস্পিটালত কৈ যা প্ৰাইভেট নাৰ্ছিং হোমত কি হ'ল গুৰু কৈ যা তাক কোনে ভৰ্তি কৰিছে জানা কৈ যা তোমাৰ বিউটি কুইন কৈ যা তিনাৰ মাম্মি ৰেগুলাৰ ভিজিট হস্পিটাল কামিং এণ্ড গোয়িং সি মোক চিনি পোৱা নাই বল আজি তাক হস্পিটালৰ বিচনাৰ পৰা আনি শ্মশানৰ চিতাৰ বিচনাত শুৱাই দিম গাইজ ফলো মি গুৰু এক মিনিট আৰে মোৰ কথা শুনা গুৰু আৰে ৰণবীৰৰ গাত দোষ কি সিটো সপোনতো তিনাৰ কথা কল্পনা কৰা নাছিল যত চব এই তিনাজনে টিনাৰ ইমান সাহস হ'ল কেনেকৈ টিনাৰ পাপা আৰু মোৰ ডেডি আমাৰ দুয়ো বিয়াৰ কথা কেতিয়াবাই ঠিক কৰি থৈছে মাজতে 2-3বাৰ ফেইল কৰাৰ কাৰণে কেছটো অলপ ঢিলা হৈ গৈছে আচ্ছা গুৰু এটা কথা শুনাচোন তিনাই জানো তোমাক ভাল পাব টিনাই ভাল নাপাব তাইৰ বাপেকেও ভাল পাব লাগিব বাপেকৰ প্ৰেম জানো ভাল লাগিব গুৰু কি কলি হয় তোমাৰ বাহিৰে তাই আন কাক ভাল পাব কি হ'ল আজি দেখোন আমাৰ জুনমণিৰ গাত ততেই নাই তুমি পাহৰিলাই নেকি আজি আমি চহৰলৈ যাম ৰঙালী বিহু চাবলৈ দেউতাই জানো তোমাক কোৱাই নাই মানুহবোৰৰ ইমান ধুনীয়া ধুনীয়া গাড়ী আছে ন দেউতা আইজনী আমাৰ কিয় নাই আমাৰো আছে নহয় গৰু গাড়ী নহয় সেইবোৰ গাড়ী যে ভু পিপি জুন তোৰ মুখখন অলপ সময় জিৰণি দেচোন ৰবাচোন দেউতা আমাৰ কিয় গাড়ী নাই আমাৰ আছে নহয় আমাৰ সেই গৰু গাড়ীয়ে ভাল ঠিক তুমি এনেই কৈছা সেইবোৰ গাড়ী বেয়া হৈ যদি এখন গাড়ীত পইচা দি কিয় উঠিছা জুন তোৰ মুখখন বন্ধ কৰিবিচোন তুমি মনে মনে থাকাচোন মই দেউতাৰ লগত অলপ পৰ কথা পাতিছো ইছ মোৰ যদি শক্তি থাকিলহেঁতেন ভগৱানক ক'লোহেঁতেন তোৰ মুখখন বন্ধ কৰি দিবলৈ ভগৱানে তোমাৰ কথা নুশুনেও মোৰহে কথা শুনিব
শেষবাৰৰ বাবে চিঞৰিছিলি তহঁতৰ কাৰণে মই স্কুলৰ পঢ়াই এৰিলো উপায়ো নাছিল তাৰপিছত চম্পালৈ কত হৈ গ'ল তই ৰন দুটা লাহে লাহে ডাঙৰ হলি মোৰ অন্তৰখনো তৃপ্তিৰে ভৰি পৰিল তোৰ বিয়াখন আৰু ৰণৰ কিবা এটা গতি লগাব পাৰিলে মোৰ দায়িত্ব শেষ আৰু তই দেবুদা কি হৈছে তোমাৰ কোৱাচোন কি হ'ব আৰু হ'বলৈ কিটো আছে কিবা এটা হৈছে আজি পুৱাৰে পৰা তোমাৰ সব কামৰ মাজত যেন কিবা এটা ৰহস্য সোমাই আছে কোৱাচোন কি হৈছে কি কম একো হোৱা নাই মোক নোকোৱা নহয় মোক কিয় কবা মই তোমাৰ কোন মই জানো আমাৰ ভাগ্যৰ পৰিহাস আমাৰ মাজত কোনো বাধা নথকা সত্ত্বেও আমাৰ মিলনৰ মাজত বাধাৰ পৰিস্থিতি তোমাক মই মোৰ স্বামী ৰূপে ভাবি আহিছো দেবুদা আৰু জীৱনৰ শেষ দিনলৈকে ভাবিম মোৰ সামৰ্থ্য নাই তথাপি মই তোমাক সুখ দুখৰ ভাগি হ'ব বিচাৰো কি হৈছে তোমাক দেবুদা কি হৈছে তোমাৰ কোৱা কি হৈছে তোমাৰ মিনতি মই হাৰি গৈছো সব শেষ হৈ গ'ল জুনৰ বিয়াখন নহয় আৰু তুমি ইমান ভাঙি পৰিছা কিয় তুমি এটা কাম কৰা এবাৰ দৰা ঘৰৰ পৰা আহাচোন তাৰ পৰাই আহিছো মই দৰাৰ মাকক আপোনালোকে যি কয় মই মানি লম আমি থকা ঘৰটো আপোনালোকক দিম মুঠতে আমাৰ ভনীজনী গ্ৰহণ কৰক ইছৰাম আপুনি এইবোৰ কি কৰিছে বাৰু নহলে আমি এটা কামকে কৰো আপুনি মন মনে থাকক চাও তুমি মোৰ ভয় কেটাই আছোন নহয় নহয় আপুনি কথা নিদিলে মই ভৰি নেৰু বিশ্বাস কৰক টকাখিনি সঁচাকে চুৰ হ'ল বিশ্বাস কৰিলে বাৰু কিন্তু আমাৰ যে উপায় নাই লৰাটো যে চাকৰিয়ে নাই বিয়া কৰেনো খুৱাব কি টকাখিনি আমি সেই কাৰণে বিচাৰিছিলো যে অফিচত জমা দি দিলে তাৰ চাকৰিটো হ'ব আমাক মাফ কৰা কোনো পধ্যেই মান্তি নহল মিনতি মোৰ যোনজনীৰ কি হ'ব মই যে হাৰি গলো
মন মাৰি নাথাকিবি বুজিছ মই এতিয়াও জীয়াই আছো নহয় তোৰ বিয়াখন মই পাতিহে এৰিম বুজিছ আকৌ পইচা গোটাম তাৰপিছত তাৰ মাক বাপেকক কম এয়া লওক আপোনালোকৰ টকা টনি লওক এতিয়া মোৰ ভনীজনীক গ্ৰহণ কৰক চোন কি হৈছে তোৰ তই কন্দা কথাখন লগাইছ কিয় মোৰ যে কি হৈছে আজিকালি এনেকুৱা কথানো বাৰু মই ভাবিব লাগেনে তাইনো বাৰু ভাতিৰ ভিতৰত কিয় থাকিলে তাইক বেছি মৰম কৰোঁ কাৰণে এই চিন্তাবিলাক চাগে মনলৈ আহি আছে তাইক সোনকালে ডক্টৰ লৈ গ'ল আপুনি ইমান কিয় চিঞৰিছে ডক্টৰ চাহাব চাওকচোন মোৰ ভণ্টিজনী কেনেকে চলি গ'ল তাইক বচাওক ডক্টৰ চাহাব তাইক বচাওক আপুনি ইমান কিয় অধৈৰ্য হৈছে আপুনি অকণমান ধৈৰ্য ধৰক মই চাই আছোঁ
ইছৰাম বৰ বেয়াকৈ জ্বলিছে কেনেকৈ ইমান বেয়াকৈ জ্বলিবলৈ পালে কি হ'ল ডক্টৰ সাহেব চৰি আপোনাৰ ভনী আৰু এই পৃথিৱীত নাই কি তেনু গল জেহেৰাই পোহৰ কতুনাই তেনু গল জেহেৰাই পোহৰ কতুনাই জোন জ্বলা কপালতে জোনাকা জিনা তেনু গল জেহেৰাই পোহৰ কতুনাই জোন জ্বলা কপালতে জোনাকা জিনা প্ৰভাততে হ'ল বিয়লি শূন্য হ'ল আকাশ প্ৰভাততে হ'ল বিয়লি শূন্য হ'ল আকাশ নুবুজিলো সমাধি কপালী বতাহ সময় নদী তই কাঢ়ি নিলি পাৰ ভাঙি চিঙি কিয় উটাই নিলি কৰি আজি হাহাকাৰ কতেনো গল জেহেৰাই পোহৰ কতুনাই জোন জ্বলা কপালতে জোনাকা জিনা
কথাটো শুনি মোৰ বুকুখন ফাটি যাওঁ কৰিছে কিন্তু কি কৰিবা বিধিৰ বিধান কোনে কন্দাব পাৰে বাট দেয়াৰ ইজ ওৱান থিং টাইম হিলছ এভৰিথিং সময় এনেকুৱা এটা বস্তু যে সকলোকে সহ্য কৰাৰ ক্ষমতা দিয়ে তথাপি ভণ্টিৰ এনেকুৱা পৰিণতি বৰ মৰ্মান্তিক পৰিণতি তাই আমাৰ খুব মৰমৰ আছিল দাদাই যে এতিয়া কি কৰিছে কেনেকে আছে এটা কথা এই ঘটনাটোত তোমাৰ ককাইদেউৰ হাত নাছিল বুলি তুমি কেনেকৈ ধৰি ল'বা ন ডোন্ট টেক ইট আদাৰৱাইজ নাথাকিবও পাৰে কিন্তু থাকিবওতো পাৰে নাই ই অসম্ভৱ আৰু এনেকুৱা কথা ভবাটো পাপ তাৰোপৰি তাই দাদাৰ খুব মৰমৰ আছিল মোতকৈ বেছি মাই বয় ট্ৰুথ ইজ ষ্ট্ৰংগাৰ দেন ফিকশ্যন বাস্তৱ বৰ নিষ্ঠুৰ তুমি যুক্তিৰে চিন্তা কৰা অংক কৰা উত্তৰে তোমাৰ দিশ নিৰ্ণয় কৰিব তথাপিও তোমাৰ ভণ্টিৰ মৃত্যুত তোমাৰ কি লাভ মোৰ লাভ একো নহয় অফকোৰ্ছ তোমাৰ ভণ্টিৰ বিয়াৰ দায়িত্ব কাৰ নিশ্চয় তোমাৰ ককায়েৰা মোৰ দায়িত্ব আছিল বাট ইউ আৰ ষ্টিল এ ষ্টুডেণ্ট তুমি এতিয়াও ছাত্ৰ অৱশ্যে এতিয়া অংক তোমাৰ ভনী নাই ইজ ইকুৱেল টু তোমাৰ ককাইদেউৰাৰ দায়িত্বও নাই ইয়াৰ পৰা তুমি গাঁৱলৈ উভতি যাবা নেকি গাঁৱলৈ গৈ কি কৰিবা বিজনেছ গাঁৱতনো গৈ মই কি বিজনেছ নিশ্চয় বাহা তাৰমানে তোমাৰ বিজনেছ ইয়াতে ক'ৰবাত হ'ব তাৰ বাবে তুমি পইচা ক'ত পাবা ক'ত পাম আৰু দাদাকে ক'ব লাগিব দাদাৰে তোমাক পইচা ক'ৰ পৰা দিব হয়তো তোমাৰ উন্নতিৰ কাৰণে তোমাৰ ভৱিষ্যতৰ কাৰণে গাঁৱৰ মাটিখিনি বিক্ৰী কৰিলেহেঁতেন পাপা দাৰিদ্ৰতা কি মই জানো দুখীয়াৰ লাঞ্ছনা অৱমাননা তিক্ত নিষ্ঠুৰতাৰ মাজেৰে আহি আজি মই এই পজিশ্যনত থিয় হৈছোঁ আৰু সেইকাৰণে মই দাৰিদ্ৰতাক আৰু লগে লগে দৰিদ্ৰক ঘৃণ কৰোঁ আই হেট পভাৰ্টি এণ্ড পুৰ আৰু সেইকাৰণে মই তোমাক সুধিছোঁ তুমি চেণ্টিমেণ্ট বাদ দিব পাৰিবা এখেতে ৰণবীৰক লগ পাব বিচাৰিছে ৰণবীৰ বুজিছোঁ যাওক ভিতৰলৈ যাওক আচ্ছা দাদা আপুনি যাওক মই মেচতে আপোনাৰ বাবে অপেক্ষা কৰিম নাই সেইটো কেনেকৈ হ'ব ইমান ডাঙৰ মানুহৰ ঘৰৰ কথা মই অকলে ভালকৈ কথাই পাতিব নোৱাৰিম তুমিও বোলা আচ্ছা বলক হা নমস্কাৰ নমস্কাৰ বাহ তুমি হ'বলা ৰণীৰ ককায়েক নহয় ৰণী মোৰ কোনো নহয় মোৰ ভাইটিটোৰ নাম ৰণবীৰ দাদা আপোনালোকৰ ৰণ আজিকালি এখেতসকলৰ ৰণী এতিয়া পুৰণা নাম পুৰণা ধাম পুৰণা কাম সকলো বাদ দি উন্নতিৰ হাতত ধৰি আগুৱাই যাব বিচাৰিছে সকলো পৰিত্যাগ কৰিলেও সি মোক ত্যাগ কৰিব নোৱাৰে অলৰেডি কৰিছে আপুনি মই ৰণক বিচাৰি আহিছোঁ তেওঁৰ পৰা আপুনি আৰু কি ল'ব বিচাৰিছে সকলোটো কাঢ়ি লৈছে আৰু কি বাকী আছে মই ৰণৰ পৰা সকলো কাঢ়ি লৈছোঁ কিয় তেওঁৰ পৰা আপুনি একমাত্ৰ ভনীয়েক কাঢ়ি লোৱা নাই জানো সম্পত্তিখিনি কাঢ়ি লৈ বিক্ৰী কৰি টকাখিনি হজম কৰি দিছে লাজ লগা নাই এওঁলোকে এইবোৰ কি কৈছে তুমি শুনিছানে অভিজিত কি আছিল নামটো দেৱজিত
ৰণীয়ে এতিয়া তোমাৰ বিৰুদ্ধে আইনৰ সহায় ল'ব বিচাৰিছে মইহে তাক বাধা দি ৰাখিছো কি ৰণে মোৰ বিৰুদ্ধে কেছ কৰিব কিন্তু কিয় ৰণীৰ সম্পত্তিৰ ভাগ মানে মাটিৰ আধা অংশ অতি সোনকালে বিচাৰিছে ৰণে সম্পত্তিৰ ভাগ বিচাৰিছে অসম্ভৱ ই হ'বই নোৱাৰে বিশ্বাস হোৱা নাই নহয় ঠিক আছে ৰণীৰ নিজৰ মুখৰ পৰাই শুনি ল'বা টিনা য়েছ পাপা ৰণীক মাতি লৈ আহা আগতে মই যেনেকৈ শিকাই দিছিলোঁ তেনেকৈ ক'বা যদি আহিবলৈ ইচ্ছা নকৰে তেনেহ'লে বুজাই বঢ়াই ভালকৈ লৈ আহিবা যোৱা কি কৰিবা তেওঁ তোমাৰ নামকে শুনিব নোখোজে মোক বাৰে বাৰে কৈছে ককাইদেউৰ ভৰি দুটাত মই প্ৰথমতে সাৱটি ধৰি সুধিম সম্পত্তিখিনি দিবলৈ মান্তি আছেনে নাই তাৰ পিছত ৰণে তেনেকৈ কৈছে বিশ্বাস হোৱা নাই ঠিক আছে ৰণী আহি আছে তেওঁৰ মুখৰ পৰাই শুনি ল'বা যোৱা নাই তোমাৰ খালি তেনেহ'লে মাটিখিনিতো সম্পূৰ্ণকৈ ৰণীক তুমি দি দিব পাৰা নিদিবলৈনে বাৰু মোৰ কি হৈছে কিন্তু কথা হ'ল মাটিখিনি বন্ধকত আছে টকাখিনিও চুৰ হ'ল আৰু সি যে মাটিখিনি বিচাৰিব সেইটো তোমাৰ কথা কিন্তু চুৰি হোৱা কথাটো তুমি ৰণীক নক'বা সি অবিশ্বাস কৰিব পাৰেতো দাদা আৰে অভিজিত দা কি খবৰ ভালে ভালেই বা ইয়াতে বহা ৰণ তই কেনে আছ ভালেই তোমাৰ কথা কোৱা তুমি মোক বেয়া পাই আছা নেকি নহয় মানে শুনিছো তই বোলে হয় ঠিকেই শুনিছা কি হ'ল তোমাৰ কিবা আপত্তি আছে নেকি মানে কথা হ'ল নহয় দাদা তুমিতো মোৰ কোনো আশাই অপূৰ্ণ ৰখা নাই এইটো আশাও পূৰ্ণ কৰা এখেতসকলৰ কোনো আপত্তি নাই কেৱল তুমি মান্তি হ'লেই হ'ল নহয়নে পাপা কিন্তু মাটিখিনি মোক ওলাও কেনেকৈ টকাখিনি যে তাকেই কওক আপুনি ৰণ এটা কথা টকাখিনি গোটাব নোৱাৰিলে যে নহয় দাদা টকাৰ কথা কৈ তুমি মোক হতাশ নকৰিবা মই তোমাৰ ভৰিত ধৰিছোঁ তুমি যেতিয়ালৈকে সন্মত নোহোৱা তেতিয়ালৈকে মই তোমাৰ ভৰি নেৰো বচোন মতমৰ্তনো বাৰু কি আছে তোৰ মতেই মোৰ মত কিন্তু আচল কথা হ'ল টকা মই তোমাৰ পৰা কিবা টকা বিচাৰিছোঁ নেকি জানো তই মোৰ পৰা টকা বিচৰা নাই তই বিচাৰিছ মাটিখিনি মানে ৰণী তুমিনো কি মানে কৰি আছা ককাইদেউৰে মান্তি আছে নে সেইটো কথা সেইটোতো হৈছে ঠিক আছে তেনেহ'লে তুমি টিনাক মাতি এনেকৈ যোৱা ঠিক আছে এতিয়াতো তুমি নিজৰ কাণেৰেই শুনিলা ৰণীৰ কথা কিন্তু এতিয়া মই ইমান টকা পাওঁ ক'ত পাবা সেইটো বিচাৰি দিয়াৰ দায়িত্ব নিশ্চয় আমাৰো নহয় গতিকে ইয়াতে সময় নষ্ট নকৰি তোমাৰো আমাৰো মাটিখিনি কেনেকৈ সোনকালে মোকলাব পাৰি তাৰে কিবা এটা ব্যৱস্থা কৰা মোৰ কাম আছে মই আহিলোঁ দাদা ইয়াততো ৰৈ থাকি একো লাভ নাই ৰণক এবাৰ লগ পাই যাওঁ নেকি দাদা আপুনি বৰ সৰল ৰণবীৰৰ গাত চহৰৰ বতাহ কেতিয়াবাই লাগিছে তাৰ অহা ইচ্ছা থকা হ'লে সি আহিলেহেঁতেন ব'লক আমি গৈ থাকোঁ ককাই যাবা ক'ত যাব বাছ ষ্টেণ্ড যাম বাছ ষ্টেণ্ডতে নমাই দিবা দেই দাদা যাওক ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখিব দেখিব এদিন সকলো ঠিক হৈ গৈছে আহোঁ দিয়া বাৰু
মই যাওঁ হা নাই নাই তুমি বেছি নাযাবা হা 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 হ'ব হ'ব ঠিক আছে অ'কে চিচি শেষত তুমি প্ৰতাৰণাৰ আশ্ৰয় ল'লা তুমি ইমান তললৈ কেনেকৈ নামিব পাৰিলা ভাগ্যে আজি মই ৰণীৰ মেচৰ ল'ৰাটো বাটত লগ পালোঁ নহ'লে তোমাৰ এই ৰূপটো মই কোনোদিনে দেখা নাপালোহেঁতেন মই যি কৰিছোঁ সেয়া সকলো অৰ্থৰ বাবে কৰিছোঁ মানুহৰ জীৱনত অৰ্থৰ কি সাংঘাতিক প্ৰয়োজন সেইটো তুমি নুবুজিবা তোমাৰ দৰে ঐশ্বৰ্যৰ মাজেৰে লালিতা পালিতা এগৰাকী মানুহে সেইটো উপলব্ধি কৰিব নোৱাৰিবা মই দেউতাৰ ঐশ্বৰ্যৰ প্ৰাসাদত ডাঙৰ দীঘল হৈছোঁ সঁচা কিন্তু সেই প্ৰাসাদ কোনো দুখীয়াৰ দৰিদ্ৰতাৰ কবৰ ওপৰত প্ৰতিষ্ঠিত নহয় সেইকাৰণে মই কোনো মানুহক অৰ্থৰ তুলাচনেৰে জুখিব নোখোজো দাৰিদ্ৰতাৰ বেদনাই তোমাক কেতিয়াবা আঘাত কৰিছেনে সাত বছৰ বয়সত মই যেতিয়া বাছ ষ্টেণ্ডত গুলি হৈছিলোঁ মোৰ বয়সটোলৈ চাই কোনেও মোক মাল কঢ়িয়াবলৈ দিয়া নাছিল আৰু তেতিয়াই মই বুজিছিলোঁ টকাৰ মূল্য কি দৰিদ্ৰ হোৱাটো মানুহৰ জীৱনত এক ডাঙৰ অভিশাপ সেইকাৰণে মই অভাৱক আৰু দাৰিদ্ৰতাক ঘিণ কৰোঁ তোমাৰ হাতত যদি টকা থাকে পৃথিৱীখন আঙুলিৰ ইশাৰাৰে নচুৱাব পাৰা টকাই এভৰিথিং আৰু তাৰ বাবে মই চব কৰিব পাৰোঁ অৰ্থৰ লালসাই তোমাক পাগল কৰি পেলাইছে কিন্তু মানুহৰ জীৱনত অৰ্থৰ বাহিৰেতো আৰু বহুত কিবা কিবি আছে একো নাই অৰ্থৰ অবিহনে তুমি একোকে কৰিব নোৱাৰা অৰ্থ থাকিলে পৃথিৱীৰ সকলো সম্পদে তুমি কিনিব পাৰিবা নাই নোৱাৰা অৰ্থৰে তুমি ধুনীয়া কোমল বিচনা এখন কিনিব পাৰিবা কিন্তু পাৰিবা নিৰ্মল টোপনি কিনিব অৰ্থৰে তুমি ধুনীয়া মূৰ্তি এটা কিনিব পাৰিবা জানো তাত প্ৰাণ প্ৰতিষ্ঠা কৰিবলৈ প্ৰতীক্ষা তোমাৰ লগত মই তৰ্ক কৰিব নিবিচাৰো আৰু এই বিষয়ে ভৱিষ্যতে কোনো কথা নুলিয়াবা মোৰ আগত ঠিক আছে টিনা 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 মাম্মি ৰণীক মাত বল মোৰ লগত কলৈ প্ৰশ্ন নকৰিবি পাপা নাযায় কৈছো নহয় প্ৰশ্ন নকৰিবি যি ক'ব লাগে মই তহঁতৰ গাড়ীত কম বল মহাজন খুৰা আৰে কি হ'ল হঠাতে মাটিত হাইঠা পৰিল দেখোন মই আপোনাৰ ওচৰলৈ আজি ভিক্ষাৰী হিচাপে আহিছোঁ আপোনাৰ যি ইচ্ছা কৰিব পাৰে কিন্তু মোক বিমুখ নকৰিব বাবা বঢ়িয়া বঢ়িয়া মই যি কাম তাকে কৰিবি ভিক্ষাৰীক মই কেতিয়াও অপমান নকৰোঁ আজি মোৰ মনটো বিৰাট ভাল ইমান ভাল যে তুমি কৰা অপমানো মই পাহৰিব পাৰোঁ কোৱা কি লাগে মোক 1 লাখ টকা লাগে বিনিময়ত আপুনি ঘৰটো পাব বাকীখিনি টকা মই মাহে মাহে যেনেকৈ পাৰোঁ পৰিশোধ কৰি থাকিম 1 লাখ টকা কিমান তুমি জানানে দেতা দিয়া দিয়া মাছৰ তেলেৰে মাছ ভাজি দিয়া সি কৈছে যেতিয়া পিছে পৰিশোধটো কেনেকৈ কৰিবা আপুনি যি কয় মই তাকে কৰিম দেতা মই কম সি কৰিবা তুমি টকা দিবা কি ৰাজি মই ৰাজি আছো তেনেকে নহয় আঁঠু কাঢ়ি ক কি মজা যি কওঁ তাকে কৰে এতিয়া দেউতাৰ চেণ্ডেলযোৰ মত দেবুদা কি কৰিছা দেবুদা নকৰিবা তই মোক বাধা নিদিবি বিনতি মই মোৰ পাপৰ প্ৰায়চিত্ত কৰিছোঁ মই হাৰি গৈছোঁ মিনতি মই নিজৰ ওচৰতে হাৰি গৈছোঁ
এতিয়া যে গহীন মহাজনৰ প্ৰতিজ্ঞা পালনৰ সময় আহিছে তুমি সাজু আছা মই আপোনাৰ আদেশ আখৰে আখৰে পালন কৰিম মহাজন খুৰা মনত আছে এই নাকেৰে খং দেখুৱাৰ কথা আৰু আজিৰ পৰা তুমি মোৰ নিজস্ব চাকৰ বাবা ৰমণী মোহন তেতা মোৰ লাঠিডাল লৈ আহ এই চোতালত এই লাঠিৰে আছ পাৰ এতিয়া সেই খং দেখুৱা নাকেৰে হাজডাল থুইখিনি মচি দিয়া মালিক টকাটো ৰমণী মোহন দে টকাটো চাকৰটোক দি দে লা ঠিকেই মাছৰ তেলেৰে মাছ ভজা এনেকুৱা ভাগ্যনো বাৰু কিজনৰ হৈছে মালিক মই এবেলাৰ কাৰণে টাউনলৈ যাব পাৰোঁনে যোৱা আজি তোমাৰ প্ৰথম দিন আজি ছুটি দাদা তুমি মহাজনৰ ঘৰত আছা বুলি গম পাই আমি তালৈকে গৈ আছিলোঁ তই আহিলি ভালেই হ'ল বুজিছ নহ'লে মই যাব লাগিলহেঁতেন এই টকাখিনি ৰাখ মাটিখিনি তই মোকলাই ল'বি গোটেইখিনি মাতিয়ে তোৰ টকা টকা মোক কেলে টকা কিনে নিৰ্লজ নিমখ আৰাম যিজন মানুহে সৰুৰে পৰা ইমান কষ্ট কৰি তোক ডাঙৰ দীঘল কৰিলে সেই মানুহজনক তই মহাজনৰ নিকিনে নাম বনাই দিছ আকৌ কৈছ টকাকে লৈ যা যা সেই টকাৰে মাটিখিনি মোক ওলাই মুঠি মুঠি খা গৈ যা কিমান অপমান সহ্য কৰিছে মানুহটোৱে মাটি সম্পত্তি মই কেতিয়া খুজিলোঁ দাদাৰ পৰা সেইটোতো ভবা পাপ কিন্তু তই সিদিনা যে কলি মোক মত দিবলৈ কৈছিলোঁ কিন্তু সেয়া আছিল সকলো লোক আমাৰ অৰ্থৰ দাম্ভিকতাই আমাক নিষ্ঠুৰ কৰি পেলাইছিল আমি পাহৰি গৈছিলোঁ মানুহৰ সম্পৰ্ক টকাৰে জুখিব নোৱাৰি হৃদয় স্থান যে বহু ওপৰত এদিনা আমাৰ ছোৱালী ৰণীয়ে এই গ্ৰহণ কৰাৰ অনুভূতিহে বিচাৰিছিল আপোনাৰ পৰা মাটি বাৰী নহয় আচলতে দুখী ময়ে জানো মই ক্ষমাৰ উপযুক্ত নহয় তথাপি যদি পাৰে কি যে হৈ আছে মই একো ধৰিবই পৰা নাই
গাড়ীখন দূৰত থৈ খোজকাঢ়ি আহিছা যে? প্ৰতীক্ষা, মন্দিৰৰ বিগ্ৰহ দৰ্শন কৰিবলৈ মানুহ যে খোজকাঢ়িয়ে যায়, এওঁ মোৰ সেই বিগ্ৰহ। বিগ্ৰহ যে মহাজনৰ গোলাম হৈ গৈছে। দেৱজিৎ, ৰণীয়ে অহিত চৌধুৰীৰ পৰা লোৱা টকাখিনি উভতাই দি মাটিখিনি মোকলাই লৈছে। তুমি এতিয়া কাৰো ওচৰত ঋণী নহয়, বৰঞ্চ মইহে তোমাৰ ওচৰত ঋণী। তুমি মোৰ অহংকাৰ চূৰ্ণ বিচূৰ্ণ কৰি দিলা। মই এওঁৰ ওচৰতো ঋণী। কি যে কোৱা আৰু তুমি? দেৱজিৎ, তুমি মহাজনক টকাখিনি ফিৰাই দিয়া। নহয় নহয়, নিদিবা। এইখিনি টকা তোমাৰেই। মই জানো। কেনেকৈ? আৰু জানিও তুমি মনে মনে আছা কিয়? এই চাওক, ভাগ্যৰ হাতত যেতিয়া মানুহে মাৰ খায়, তেতিয়া এইবোৰ জানিলেও উপায় নাথাকে। তেনেহ'লে মহাজনে ইয়াৰ উচিত শাস্তি পাবই লাগিব। মই তাক উদাই নেৰো। নালাগে ৰণ, ওপৰত সৌজন আছে নহয়। মহাজন পাপী যেতিয়া সি পাপৰ ফল ভোগ কৰিবই। মহাজনক মই ঈশ্বৰৰ ওপৰতে এৰি দিছোঁ। ৰণী, ব'লা তোমালোকৰ ঘৰখন চাই আহোঁগৈ। আহা, ব'লা আহা। টিনা, তইতো গাঁও তেনেকৈ দেখাই নাই। ব'ল আজি ৰণীৰ গাঁওখন ভালকৈ চাই লওঁ। দাদা, বিনোদী বাক নামাতা নেকি? কোন? মোৰ নবৌ। ডেট মিন্স উড বি নবৌ। মামী, তেনেহ'লে মোৰ কি হ'ব? এইবোৰ সম্বন্ধটো তহঁতে নাজানই। এওঁতো যা হ'ব, তই বাইদেউ বুলি মাতিবি। আহা বাইদেউ। দাদা, জুম। হতভাগিনীজনে ইয়াতে আমাক এৰি থৈ গৈছে। ৰণ, নেকান্দিবি। যোন এতিয়াও জীয়াই আছে আমাৰ অন্তৰত। আৰু চাচোন, সৌ আকাশত